আদৰ্শ অংগনবাদী কেন্দ্ৰ তেনেকুৱা এটা কেন্দ্ৰৰ আধাৰশিলা আজি আমি 28 নং বালিচাপৰি গাঁও পঞ্চায়তৰ অধীনৰ এই লক্ষীবাৰী চাহ বাগিচাত আমি কৰিলোঁ। আৰু এই নতুন যিবিলাক অংগনবাদী কেন্দ্ৰ অসম চৰকাৰে আমাক দিছে, সেই অংগনবাদী কেন্দ্ৰবিলাক আচলতে আমাৰ শিশুৰ জীৱনৰ আদিপাঠ গ্ৰহণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা যিহেতু আছে। আৰু এই নতুন আদৰ্শ অংগনবাদী কেন্দ্ৰবিলাকে সকলো ধৰণৰ অভাৱ অভিযোগ আমাৰ শিশুসকলৰ, গৰ্ভৱতী মাতৃসকলৰ আৰু লগতে ৰাইজৰ পূৰণ কৰিব। কাৰণ পূৰ্বৰ অংগনবাদী কেন্দ্ৰবিলাকৰ লগত ইয়াৰ আকাশ পাতাল পাৰ্থক্য আছে। তেনেকুৱা এটা কেন্দ্ৰ আজি আমাৰ এই লক্ষীবাৰী চাহ বাগিচাত হৈছে। আৰু চাহ বাগিচা অঞ্চলৰ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আমি ভাবিছোঁ এই কেন্দ্ৰটোৱে বিশেষ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। কাৰণ ইয়াত আদৰ্শ, সেইটো সৰু আছিলে, এইটো আদৰ্শ কেন্দ্ৰ। এইটোৱে আমাৰ অভাৱ অভিযোগসমূহ পূৰণ কৰাৰ লগতে আমাৰ শিশুসকলৰ সৰ্বাংগীন বিকাশত সহায় কৰিব। আৰু মই এই কেন্দ্ৰটো দিয়াৰ কাৰণে আমাৰ যোৰহাট জিলা অভিভাৱক মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীকে ধৰি অসম চৰকাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ 22টা আছে, এইটো পুৰণা তেওঁ সমষ্টিক তেওঁ সামৰি লৈছে। আমাৰ এনেকুৱা ধৰণৰ 22টা আৰু কেইটামান কিন্তু বাঢ়িব, অন্য ঠাইত মাটি পোৱা নাই কাৰণে। আৰু 3-4টা আমি 25টাক অতিক্ৰম কৰিব। আদৰ্শ অংগনবাদী কেন্দ্ৰ তেনেকুৱা এটা কেন্দ্ৰৰ আধাৰশিলা আজি আমি 28 নং বালিচাপৰি গাঁও পঞ্চায়তৰ অধীনৰ এই লক্ষীবাৰী চাহ বাগিচাত আমি কৰিলোঁ। আৰু এই নতুন যিবিলাক অংগনবাদী কেন্দ্ৰ অসম চৰকাৰে আমাক দিছে, সেই অংগনবাদী কেন্দ্ৰবিলাক আচলতে আমাৰ শিশুৰ জীৱনৰ আদিপাঠ গ্ৰহণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা যিহেতু আছে। আৰু এই নতুন আদৰ্শ অংগনবাদী কেন্দ্ৰবিলাকে সকলো ধৰণৰ অভাৱ অভিযোগ আমাৰ শিশুসকলৰ, গৰ্ভৱতী মাতৃসকলৰ আৰু লগতে ৰাইজৰ পূৰণ কৰিব। কাৰণ পূৰ্বৰ অংগনবাদী কেন্দ্ৰবিলাকৰ লগত ইয়াৰ আকাশ পাতাল পাৰ্থক্য আছে। তেনেকুৱা এটা কেন্দ্ৰ আজি আমাৰ এই লক্ষীবাৰী চাহ বাগিচাত হৈছে। আৰু চাহ বাগিচা অঞ্চলৰ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আমি ভাবিছোঁ এই কেন্দ্ৰটোৱে বিশেষ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। কাৰণ ইয়াত আদৰ্শ, সেইটো সৰু আছিলে, এইটো আদৰ্শ কেন্দ্ৰ। এইটোৱে আমাৰ অভাৱ অভিযোগসমূহ পূৰণ কৰাৰ লগতে আমাৰ শিশুসকলৰ সৰ্বাংগীন বিকাশত সহায় কৰিব। আৰু মই এই কেন্দ্ৰটো দিয়াৰ কাৰণে আমাৰ যোৰহাট জিলা অভিভাৱক মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীকে ধৰি অসম চৰকাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ 22টা আছে, এইটো পুৰণা তেওঁ সমষ্টিক তেওঁ সামৰি লৈছে। আমাৰ এনেকুৱা ধৰণৰ 22টা আৰু কেইটামান কিন্তু বাঢ়িব, অন্য ঠাইত মাটি পোৱা নাই কাৰণে। আৰু 3-4টা আমি 25টাক অতিক্ৰম কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।